এতিয়া এটা SIT গঠন কৰা হয়। SIT গঠন কৰাৰ যিটো লিগেল পইণ্টত হৈছে SITয়ে যি প্ৰতিবেদন দিয়ে সেই প্ৰতিবেদন আদালতত দাখিল কৰিব লাগে, কোৰ্টত দাখিল কৰিব লাগে আৰু এটা FIR হ'ব লাগে, পুলিচ কেছ হ'ব লাগে। এতিয়া গৌৰৱ গগৈৰ ওপৰত মুখ্যমন্ত্ৰীয়ে যি SIT কৰিছিল, SITয়ে যি প্ৰতিবেদন দিছিল, দিব লাগিছিল, পুলিচত এটা FIR হৈ আমাৰ আদালতত দিব লাগিছিল, কিন্তু তেওঁ আদালতত নিদি তেওঁ কি কৰিলে, SIT যিহেতু নোৱাৰিলে, প্ৰুভ কৰিব নোৱাৰিলে, সেইকাৰণে না FIR দিলে গৌৰৱ গগৈৰ ওপৰত, না আদালতত দিলে, তেওঁ বলটো চেণ্ট্ৰেললৈ ঠেলি দিলে। তেওঁ নিজৰ লাজ ঢাকিবৰ কাৰণে, ব্যৰ্থতা ঢাকিবৰ কাৰণে তেওঁ ক'লে যে এতিয়া চেণ্ট্ৰেল এজেঞ্চিয়ে তদন্ত কৰিব। গতিকে তাতেই বুজা গ'ল, তেওঁ তাতেই ব্যৰ্থতা স্বীকাৰ কৰিছে আৰু এইটো যে একো নাইকিয়া, কেৱল গৌৰৱ গগৈক ৰাজনৈতিকভাৱে তেওঁ ভয় কৰে কাৰণেই। আৰু এইটো কেতিয়া উলিয়ালে কেতিয়া? গৌৰৱ গগৈ সভাপতি হোৱাৰ আগমুহূৰ্তত উলিয়াইছে, তাৰ আগত তেওঁ উলিওৱা নাছিলে। গতিকে তাৰ পৰাই বুজা যাওক, তেওঁ অতি শংকিত হৈ, উপায়ন্তৰ হৈ তেওঁ এই পাকিস্তানী লিংকৰ আশ্ৰয় লৈছে, কিন্তু এইটো তেওঁ বেকফুটত গ'ল, তেওঁ বেকফায়াৰ হ'ল আৰু অসমৰ ৰাইজে তেওঁক ২৬ৰ নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দি শাসনৰ পৰা যেতিয়া উফৰাব তেতিয়া তেওঁ উপলব্ধি। কোনো ধৰণৰ আক্ৰমণ নহয়, ভুল কথা। অকল তেওঁৰ মাটিৰ সম্পত্তিৰ ওপৰত ক'ব নোৱাৰিব বুলি কৈছে। গৌৰৱ গগৈটো তাকেই ক'লে, তেওঁ কিয় ইমান ভয় কৰিছে, তেওঁ কিয় ক'বলৈ নিদিয়ে, তেওঁ কিয় কয় জানো, তেওঁ ভয় কৰিছে কিয়, আদালতৰ আশ্ৰয় কিয় লৈছে, তেওঁ ৰাইজৰ ওচৰত আহি চেলেঞ্জ নকৰে কিয়? মিছা, মই প্ৰমাণ কৰি দিম, মিছা। আমাক প্ৰমাণ কৰিবলৈ নহয়, আমিতো জেগাই গৈ দেখুৱাই দিলোঁ, তেওঁ জেগাই গৈ তেওঁৰ চব সম্পত্তি আমি দেখুৱাই দিলোঁ আৰু দেখুৱাই আছোঁ। এতিয়া এটা SIT গঠন কৰা হয়। SIT গঠন কৰাৰ যিটো লিগেল পইণ্টত হৈছে SITয়ে যি প্ৰতিবেদন দিয়ে সেই প্ৰতিবেদন আদালতত দাখিল কৰিব লাগে, কোৰ্টত দাখিল কৰিব লাগে আৰু এটা FIR হ'ব লাগে, পুলিচ কেছ হ'ব লাগে। এতিয়া গৌৰৱ গগৈৰ ওপৰত মুখ্যমন্ত্ৰীয়ে যি SIT কৰিছিল, SITয়ে যি প্ৰতিবেদন দিছিল, দিব লাগিছিল, পুলিচত এটা FIR হৈ আমাৰ আদালতত দিব লাগিছিল, কিন্তু তেওঁ আদালতত নিদি তেওঁ কি কৰিলে, SIT যিহেতু নোৱাৰিলে, প্ৰুভ কৰিব নোৱাৰিলে, সেইকাৰণে না FIR দিলে গৌৰৱ গগৈৰ ওপৰত, না আদালতত দিলে, তেওঁ বলটো চেণ্ট্ৰেললৈ ঠেলি দিলে। তেওঁ নিজৰ লাজ ঢাকিবৰ কাৰণে, ব্যৰ্থতা ঢাকিবৰ কাৰণে তেওঁ ক'লে যে এতিয়া চেণ্ট্ৰেল এজেঞ্চিয়ে তদন্ত কৰিব। গতিকে তাতেই বুজা গ'ল, তেওঁ তাতেই ব্যৰ্থতা স্বীকাৰ কৰিছে আৰু এইটো যে একো নাইকিয়া, কেৱল গৌৰৱ গগৈক ৰাজনৈতিকভাৱে তেওঁ ভয় কৰে কাৰণেই। আৰু এইটো কেতিয়া উলিয়ালে কেতিয়া? গৌৰৱ গগৈ সভাপতি হোৱাৰ আগমুহূৰ্তত উলিয়াইছে, তাৰ আগত তেওঁ উলিওৱা নাছিলে। গতিকে তাৰ পৰাই বুজা যাওক, তেওঁ অতি শংকিত হৈ, উপায়ন্তৰ হৈ তেওঁ এই পাকিস্তানী লিংকৰ আশ্ৰয় লৈছে, কিন্তু এইটো তেওঁ বেকফুটত গ'ল, তেওঁ বেকফায়াৰ হ'ল আৰু অসমৰ ৰাইজে তেওঁক ২৬ৰ নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দি শাসনৰ পৰা যেতিয়া উফৰাব তেতিয়া তেওঁ উপলব্ধি। কোনো ধৰণৰ আক্ৰমণ নহয়, ভুল কথা। অকল তেওঁৰ মাটিৰ সম্পত্তিৰ ওপৰত ক'ব নোৱাৰিব বুলি কৈছে। গৌৰৱ গগৈটো তাকেই ক'লে, তেওঁ কিয় ইমান ভয় কৰিছে, তেওঁ কিয় ক'বলৈ নিদিয়ে, তেওঁ কিয় কয় জানো, তেওঁ ভয় কৰিছে কিয়, আদালতৰ আশ্ৰয় কিয় লৈছে, তেওঁ ৰাইজৰ ওচৰত আহি চেলেঞ্জ নকৰে কিয়? মিছা, মই প্ৰমাণ কৰি দিম, মিছা। আমাক প্ৰমাণ কৰিবলৈ নহয়, আমিতো জেগাই গৈ দেখুৱাই দিলোঁ, তেওঁ জেগাই গৈ তেওঁৰ চব সম্পত্তি আমি দেখুৱাই দিলোঁ আৰু দেখুৱাই আছোঁ।